ভগৱানক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে গৰিমা শইকীয়াৰ গায়ক আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। অপেক্ষাৰ অন্তত অৱশেষত তেওঁলোকৰ কোলা শুৱনি হ'ল। মিচিকি এগৰাকী মৰম লগা কণমানি তেওঁলোকৰ কোলা শুৱনি কৰিলে। সামাজিক মাধ্যমত একপি বিশেষ ফটো আৰু এটা বিশেষ পোষ্ট। বৰদেউতা আৰু বৰমা। আজিৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ বৰদেউতা আৰু গৰিমা শইকীয়াৰ গাৰ্গ বৰমা। কোলাত কেঁচুৱালৈ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ গাৰ্গে। ভগৱানক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লিখিছে যে আজিৰ পৰা আমি দুয়োৱে বৰদেউতা আৰু বৰমাৰ হ'লোঁ। ধন্যবাদ তেওঁলোকৰ মাক দেউতাকলৈ এগৰাকী সুন্দৰ মৰম লগা কন্যা সন্তান উপহাৰ দিয়াৰ বাবে। সামাজিক মাধ্যমত এই ফটোকপি শ্বেয়াৰ কৰাৰ পাছতেই সমূহ অসমবাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে দুয়োজনকে। বহুতে আকৌ এই ফটোকপি দেখি ভাবিছে যে সঁচাকৈ তেওঁলোকৰে সন্তান হ'ল নেকি, কিন্তু তেওঁলোকৰ সন্তান নহয়, তেওঁলোক হৈছে বৰদেউতা আৰু বৰমা। কোলাত কেঁচুৱালৈ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ পাছতেই বহুতে অভিনন্দন জ্ঞাপন কৰিছে আৰু বহুতে ভাবিছে যে তেওঁলোক পিতৃ মাতৃ হ'ল, কিন্তু তেওঁলোক পিতৃ মাতৃ হোৱা নাই, তেওঁলোক হৈছে বৰদেউতা আৰু বৰমাক। যিয়ে নহওক তেওঁলোকৰ কোলা যে শুৱনি হ'ল সেই কথাক লৈয়ে গৰিমা গাৰ্গ শইকীয়া আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছে সুন্দৰ এগৰাকী কন্যা সন্তানক তেওঁলোকক উপহাৰ দিয়াৰ বাবে। আপোনালোকেও যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সমূহ অসমবাসী ৰাইজে জুবিন গাৰ্গ ডাঙৰীয়া আৰু গৰিমা শইকীয়া গাৰ্গ বাইদেউ শুভেচ্ছা জ্ঞাপন কৰক আৰু তেওঁলোকে যাতে ভাল ভাল কাম কৰি সমূহ অসমবাসী ৰাইজক উপহাৰ দিব পাৰে। আমাৰ এই চেনেলৰ তৰফৰ পৰাও তেওঁলোক দুয়োজনকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত তেওঁলোকে যাতে এনেদৰে হাঁহি ফূৰ্তিয়ে সুখেৰে জীৱনটো অতিবাহিত কৰে আৰু অতি ভাল ভাল কাম কৰি সমূহ অসমবাসীৰ ৰাইজক দি যায় তাৰে কামনা কৰি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুকত যদি চাই আছে পেজখন ফ'ল' কৰি লাইক এটা কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ।